সৰুতেই হেৰুৱালে পিতৃক মাকে কাম কৰে চাহ ফেক্টৰীত দিন হাজিৰা পুত্ৰ সফলতাৰে উত্তীৰ্ণ হ'ল নীট পৰীক্ষাত সৰুতে হেৰুৱালে পিতৃক মাতৃয়ে চাহ ফেক্টৰীত কৰে দিন হাজিৰা পুত্ৰই মাকক দিলে মাকৰ কঠোৰ পৰিশ্ৰমৰ মূল্য সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত 649 নম্বৰ লাভ কৰি গহপুৰ অফৰাখাটলৈ গৌৰৱ কঢ়িয়ালে মেধাৱী ছাত্ৰ অবিনাশ নাথে অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালটিৰ মুখত এতিয়া বিৰিঙিছে হাঁহি অভাৱ অনাটনে জুৰুলা কৰা অবিনাশ নাথক কোনোদিনে হাৰ মনাব পৰা নাছিল সমস্যাবোৰে যি পাইছে তাতে সন্তুষ্ট হৈ কৰি গৈছিল নিজৰ অধ্যয়নৰ চৰ্চা মাতৃয়ে দিন হাজিৰা কৰি পোৱা পইচা কেইটা খৰচ কৰিছিল অবিনাশৰ লগত যাৰ মূল্য বুজি অবিনাশে লাভ কৰিলে এই সফলতা অবিনাশে প্ৰমাণ কৰিলে একাগ্ৰতা থাকিলে সফলতা সহজলভ্য মই টোটেল 720ৰ ভিতৰত 649 নম্বৰ পাবলৈ সক্ষম হৈছোঁ এতিয়া মনটো বহুত ভাল লাগিছে মা বহুত সুখী ৰিজাল্টটোক লৈ গাঁওবাসী বহুত সুখী আহিছে দাদাহঁত ছাৰ বাইদেউহঁত সকলো শুভেচ্ছা দিছে ভাল লাগিছে বহুত যথেষ্ট কষ্ট হৈছিল বাৰু তথাপিতো মায়ে একো অভাৱ হ'ব নিদিয়াকৈ আগুৱাই নি আছিলে আচলতে আমাৰ গাঁওখন অলপ পিছপৰা বুলিয়ে ক'ব লাগিব ইমানো উন্নত নহয় তাকে পিছত ডাঙৰ হৈ এজন ভাল চিকিৎসক হোৱাৰ পিছত গাঁওখনৰ কাৰণে কৰিবলগীয়া বহুতো আছে যিমান পাৰোঁ কৰি যাবলৈ চেষ্টা কৰিম সিহঁতৰ লগত বহুত কষ্ট কৰি পঢ়াই শুনাই টিউশ্যনো নাই মই পঢ়াই মেলি যেন তেনে নি আছোঁ আৰু দুইটাকে দেউতাক নাই দেউতাক মই আজি 7 বছৰ হ'ল 7 বছৰৰ পিছত ছোৱালীজনীয়ে MLT পঢ়িছিলে লেবৰেটৰী তাই পঢ়ি হ'ল বাৰু হৈ পেলাই গুৱাহাটীত ইণ্টাৰ্ণশ্বিপ কৰি আহি চাৰিআলি পিনাকল বুলি এখনত এনেই সোমাইছে আৰু ল'ৰা এতিয়া ভালেই লাগিছে আৰু গাঁওবাসীও আনন্দ পাইছে একচুৱেলি ক'বলৈ গ'লে আমাৰ গাঁৱৰ এটা খুব উদীয়মান যুৱক হিচাপে তেওঁ এটা খুব ভাল সুন্দৰ পথ প্ৰদৰ্শক হিচাপে দেখাইছে উদীয়মান যুৱকসকলক যে এই আৰ্হিসমূহ ল'ব লাগে যে এজন মাতৃয়ে খুব কষ্টৰ ফলত এটা খুব আনন্দৰ দিন আহিলে সেই আনন্দৰ দিনটো আমি সকলোৱে উপভোগ কৰিছোঁ আজি কিন্তু একমাত্ৰ ক্ৰেডিট দিব লাগিব তেখেতৰ মাতৃক তেখেতে মাতৃয়ে ঘৰে ঘৰে দিন হাজিৰা কৰি এজন পুত্ৰক নীট পৰীক্ষাত ফলগত কৰিবৰ কাৰণে তেখেতৰ মানে এটা বহুত সংগ্ৰাম কৰিব লগা হৈছে সেইটো আমি সঁচাকৈ কৈছোঁ আমি চেলুট মাৰিছোঁ ব্যুৰো ৰিপৰ্ট TNL নিউজ